নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল এইবাৰ অপ্ৰাধিকৃত অৰ্থাৎ ব্যক্তিগত স্কুলত নাথাকিব পৰীক্ষাৰ কেন্দ্ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত শিক্ষা পৰিষদৰ এক ব্যতিক্ৰমী সিদ্ধান্ত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত তৎপৰ হৈ পৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ আগন্তুক সময়ত যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে পৰিষদে অৰ্থাৎ কাউন্সিলে কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে সেই অনুসৰি কোনো ধৰণৰ ব্যক্তিগত নাইবা নন প্ৰভিন্সিয়েলাইজড অৰ্থাৎ অপ্ৰাদেশিক শিক্ষানুষ্ঠানক যিকোনো পৰিস্থিতিতেই উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পিছুৱাই দিয়া পৰীক্ষাসমূহৰ বাবে পৰীক্ষা কেন্দ্ৰ হিচাপে বাছনি কৰিব নোৱাৰিব বুলি পৰিষদৰ এক নিৰ্দেশ দিছে ৰাজ্যৰ প্ৰতিখন জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ বৰ্ডৰ সচিবে প্ৰেৰণ কৰা এই পত্ৰত উল্লেখ কৰা অনুসৰি চলিত বৰ্ষৰ পিছুৱাই দিয়াৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰশ্নকাকতসমূহ আৰক্ষী থানা অথবা আৰক্ষী চকীৰ জিম্মাত ৰখা হ'ব পৰীক্ষা কেন্দ্ৰসমূহে পৰিষদৰ পৰা প্ৰশ্নকাকতসমূহ লাভ কৰিব আৰু তেওঁলোকে সংশ্লিষ্ট আৰক্ষী থানা অথবা আৰক্ষী চকীৰ জিম্মাত প্ৰশ্নকাকতসমূহ ৰাখিব লাগিব পৰীক্ষাৰ দিনা পৰীক্ষা কেন্দ্ৰসমূহৰ তত্ত্বাৱধায়কসকলে সংশ্লিষ্ট আৰক্ষী থানা অথবা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা চিল্ড পেকেটত থকা প্ৰশ্নকাকতসমূহ লাভ কৰিব আৰু পৰীক্ষা কেন্দ্ৰৰ তত্ত্বাৱধায়কসকলে তাৰ পিছতে আৰক্ষী থানা অথবা চকীৰ চৌহদতে সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহৰ মুৰব্বীক প্ৰশ্নকাকতৰ টোপোলাসমূহ প্ৰদান কৰিব পাৰিব প্ৰশ্নকাকতসমূহ গ্ৰহণ কৰাৰ বাবে জিলাসমূহত পৰীক্ষা কেন্দ্ৰ বাছনি কৰিবলৈ বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলক পৰিষদে নিৰ্দেশ দিছে এই বাছনিৰ সময়ত বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলে কেতবোৰ বিশেষ দিশৰ ওপৰত দৃষ্টি ৰাখিব লাগিব সেই অনুসৰি কেন্দ্ৰসমূহ কেৱল চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক পৰীক্ষাৰ বাবেহে বাছনি কৰিব লাগিব এই কেন্দ্ৰসমূহ আৰক্ষী থানা অথবা চকীৰ সমীপৱৰ্তী চৰকাৰী প্ৰাদেশিক বিদ্যালয় অৰ্থাৎ মহাবিদ্যালয় হ'ব লাগিব কেৱল একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান হোৱা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলক পৰীক্ষা কেন্দ্ৰ হিচাপে বাছনি কৰাৰ পৰা বিৰত থাকিবলৈও পৰিষদে বিদ্যালয়সমূহৰ পৰিদৰ্শকক পৰামৰ্শ দিছে কোনো কাৰণতে ব্যক্তিগত অথবা অপ্ৰাদেশিক শিক্ষানুষ্ঠানক কেন্দ্ৰ হিচাপে বাছনি কৰিব নোৱাৰিব বুলিও পৰিষদে স্পষ্ট কৰি দিছে এইখিনি আছিল আমাৰ ভিডিঅ'টোৰ মূল উদ্দেশ্য ধন্যবাদ